জুবিনাৰ সমাধি ক্ষেত্ৰত আমি সকলোৱে দেখিছোঁ কেনেকৈ ধূপ ধূনা চাকি বন্তিৰে নাম প্ৰসংগৰে সমাধি ক্ষেত্ৰখন মন্দিৰ নামঘৰ যেন তেনেকুৱা লগা হৈছে। গতিকে তেনেকুৱা এজন ব্যক্তিক তেওঁৰ লগত থকা মানুহখিনিৰ চূড়ান্ত অৱহেলাৰ কাৰণে আমি হেৰুৱালোঁ আৰু অসমে কি হেৰুৱাইছে সেয়া এতিয়াও আচলতে আমি ভালকৈ অনুভৱেই কৰিব পৰা নাই। গতিকে তেনেকুৱা এজন ব্যক্তিক তেওঁৰ লগত থকা মানুহখিনিৰ চূড়ান্ত অৱহেলাৰ কাৰণে আমি হেৰুৱালোঁ। গতিকে আজি এটাই কথা আৰু শেষ কথা, দোষীয়ে শাস্তি পাব লাগে, ইমানেই। চাওক, আমি এতিয়াও যথেষ্ট আস্থা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত। তেখেতে আমাৰ আৱেগ অনুভূতি অসমৰ যি আৱেগ তেওঁ নিশ্চয় সন্মান জনাব আৰু আমি বহুত ধৈৰ্য ধৰি ৰৈ আছোঁ আৰু অসমবাসীয়ে যথেষ্ট ধৈৰ্য ধৰিছে আৰু ধৈৰ্য ধৰি আজি 11টা দিন পাৰ কৰিছে। গতিকে আমি আশা কৰিছোঁ খুব সোনকালে শাস্তি পাব, দোষীয়ে শাস্তি পাবই লাগিব। আপুনি যিহেতু সাংস্কৃতিক কৰ্মী আৰু শ্যামকানু মহন্তৰ ক্ষেত্ৰত এটা অভিযোগ হৈছে যে তেওঁ সাংস্কৃতিক লৈ বেপাৰ কৰিছে বা সাংস্কৃতিক এটা অপসংস্কৃতিলৈ লৈ গৈছে। এইবিলাক কথা আচলতে এতিয়া মই নতুনকৈ কোৱাৰ একো প্ৰয়োজন মই বোধ কৰা নাই, কাৰণ সকলোৱে সকলো কথা গমেই পাইছে। নতুনকৈ মই এই বিষয়ে একো ক'বলৈ নিবিচাৰোঁ। আজি এটাই কথা, মুঠতে দোষীয়ে শাস্তি পাব লাগিব, সিমানে। জুবিনাৰ সমাধি ক্ষেত্ৰত আমি সকলোৱে দেখিছোঁ কেনেকৈ ধূপ ধূনা চাকি বন্তিৰে নাম প্ৰসংগৰে সমাধি ক্ষেত্ৰখন মন্দিৰ নামঘৰ যেন তেনেকুৱা লগা হৈছে। গতিকে তেনেকুৱা এজন ব্যক্তিক তেওঁৰ লগত থকা মানুহখিনিৰ চূড়ান্ত অৱহেলাৰ কাৰণে আমি হেৰুৱালোঁ আৰু অসমে কি হেৰুৱাইছে সেয়া এতিয়াও আচলতে আমি ভালকৈ অনুভৱেই কৰিব পৰা নাই। গতিকে তেনেকুৱা এজন ব্যক্তিক তেওঁৰ লগত থকা মানুহখিনিৰ চূড়ান্ত অৱহেলাৰ কাৰণে আমি হেৰুৱালোঁ। গতিকে আজি এটাই কথা আৰু শেষ কথা, দোষীয়ে শাস্তি পাব লাগে, ইমানেই। চাওক, আমি এতিয়াও যথেষ্ট আস্থা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত। তেখেতে আমাৰ আৱেগ অনুভূতি অসমৰ যি আৱেগ তেওঁ নিশ্চয় সন্মান জনাব আৰু আমি বহুত ধৈৰ্য ধৰি ৰৈ আছোঁ আৰু অসমবাসীয়ে যথেষ্ট ধৈৰ্য ধৰিছে আৰু ধৈৰ্য ধৰি আজি 11টা দিন পাৰ কৰিছে। গতিকে আমি আশা কৰিছোঁ খুব সোনকালে শাস্তি পাব, দোষীয়ে শাস্তি পাবই লাগিব। আপুনি যিহেতু সাংস্কৃতিক কৰ্মী আৰু শ্যামকানু মহন্তৰ ক্ষেত্ৰত এটা অভিযোগ হৈছে যে তেওঁ সাংস্কৃতিক লৈ বেপাৰ কৰিছে বা সাংস্কৃতিক এটা অপসংস্কৃতিলৈ লৈ গৈছে। এইবিলাক কথা আচলতে এতিয়া মই নতুনকৈ কোৱাৰ একো প্ৰয়োজন মই বোধ কৰা নাই, কাৰণ সকলোৱে সকলো কথা গমেই পাইছে। নতুনকৈ মই এই বিষয়ে একো ক'বলৈ নিবিচাৰোঁ। আজি এটাই কথা, মুঠতে দোষীয়ে শাস্তি পাব লাগিব, সিমানে।